গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে দেওবাৰ, জেঠ মাহৰ 10 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 25 মে'। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। অসহজ হোৱা স্বভাৱটোৱে আপোনাক মানসিক অশান্তি দিব পাৰে, কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতিমধুৰ সংগীতৰ সহায় লওক। আৰ্থিক নিৰ্বেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে। লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব লাগে। মন বেয়া নকৰিব। কেতিয়াবা বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয়। এয়াটো জীৱনৰ এক সৌন্দৰ্য। যদি আপুনি আজি ভ্ৰমণ কৰি আছে, তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহু সময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে। চিকিৎসাৰ অনুসৰি ছোৱালী আৰু মহিলাসকল চন্দ্ৰমাৰ প্ৰতীক। সেইবাবে কেতিয়াও নাৰীক মনত অথবা শৰীৰত আঘাত দিব নালাগে। নিজৰ প্ৰেমিকাক সদায় সন্মান কৰক, তেতিয়াহ'লে প্ৰেম জীৱন বহুত সুখৰ হ'ব। বৃষ ৰাশি। আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। ঘৰুৱা বিষয়সমূহত আজি অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে, তেন্তে তেখেতে বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে আজি, কিন্তু ফিল্মখন আপোনাৰ মনোপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। আপুনি অথবা আপোনাৰ জীৱনসংগী আপোনাৰ আজি বিচনাত দুখ পাব পাৰে। সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত। আজি নদীৰ পাৰত বহিলে অথবা মন্দিৰত গ'লে আপুনি মনত শান্তিপ্ৰাপ্ত কৰিব। চিকিৎসকৰ অনুসৰি ঘৰৰ প্ৰত্যেক মহিলাৰ সন্মান কৰা শিকিলে আৰ্থিক স্থিতি সবল হ'ব পাৰে। মিথুন ৰাশি। মানসিক হেঁচা থকাৰ স্বত্ত্বেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজিৰ নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফালে সিফালে কথা কৈ নুফুৰিব। খালী সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব, যি যোৱা সময়ত পূৰ নাই হোৱা। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব। চিকিৎসকৰ অনুসৰি নীলা ৰঙৰ কাপোৰ অধিক ব্যৱহাৰ কৰিলে প্ৰেম জীৱনত সুখ আৰু শান্তি বজাই থাকে। কৰ্কট ৰাশি। কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। আৰ্থিক নিৰ্বেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হ'ব পাৰে। দিন ভালে আছে। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিলখিলাই হাঁহিব পাৰে। চিকিৎসকৰ অনুসৰি প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে ভগৱান শিৱ আৰু হনুমান মন্দিৰত প্ৰসাদ নিবেদন কৰক।
সিংহ ৰাশি, আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈয়ে ভাল লাগে। অংশীদাৰী ব্যৱসায়সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনাসমূহৰ পৰা নিৰ্বেশ কৰাৰ পৰা দূৰত থাকক। আপোনাক সুখী ৰাখিবলৈ মা-দেউতা আৰু বন্ধুপূৰ্ণ নিৰ্বেশ কৰাৰ পৰা দূৰত থাকক। আপোনাক সুখী ৰাখিবলৈ মা-দেউতা আৰু বন্ধুপূৰ্ণ চেষ্টা কৰিব। সন্ধিয়া নামি অহাৰ লগে লগেই এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। খেলা-ধূলা আপোনাৰ জীৱনৰ অবিচ্ছেদ্য অংশ, কিন্তু খেলা-ধূলাত ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আজিৰ দিনটোত আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। ভাল টোপনি ভাল স্বাস্থ্যৰ বাবে খুব জৰুৰী। আপুনি অলপ অধিক সময় শুব পাৰে। চিকিৎসাসাৰ অনুসৰি আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁৰ তলত থিয় হৈ লোৰ বাচন এটাত পানী, চেনি, ঘিউ আদিৰ গাখীৰ মিশ্ৰণ এটা আহঁত গছৰ শিপাত ঢালিব। কন্যা ৰাশি, আপোনাৰ ধনাত্মক চিন্তাধাৰাক পুৰস্কৃত কৰা হ'ব, কাৰণ আপুনি আপোনাৰ চেষ্টাসমূহত সফলতা লাভ কৰিব। আজি ঘৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যাব পাৰে, যোৱাৰ বাবে আপোনাৰ ধন ব্যয় হ'ব পাৰে। যাৰ লগত আপুনি থাকে তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক। যদি কোনো সমস্যা আছে তেন্তে সেই বিষয়ে শান্তিৰে আলোচনা কৰি সমাধান কৰক। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। যেতিয়া আপুনি নিজৰ পৰিয়ালৰ লগত সাধাৰণতকৈ অলপ বেছি সময় অতিবাহিত কৰে, তেতিয়া অলপ হ'লেও মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিবই, কিন্তু আজি ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক। চিকিৎসাসাৰ অনুসৰি আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওক। তুলা ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। হতাশাৰ এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। প্ৰেম এক পবিত্ৰ সম্পৰ্ক, ইয়াত কাকো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ-বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈয়ে আনন্দ লাভ কৰিব। আত্মীয়ৰ বাবে জীৱনসংগীৰ লগত বাদ-বিবাদ হ'ব পাৰে, কিন্তু অন্ততঃ সকলো সমস্যাৰ সমাধান হৈ যাব। কামৰ অত্যধিক চাপে আজি আপোনাক মানসিকভাৱে চিন্তিত কৰিব পাৰে। অৱশ্যে সন্ধিয়া সময়ত অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘূৰাই পাব। চিকিৎসাসাৰ অনুসৰি পাৰিবাৰিক জীৱন আৰু শুভ হ'ব যদিহে আপুনি নিজৰ জীয়েক পেহী খুলশালীক সহায় হাত আগবঢ়ায়। বৃশ্চিক ৰাশি, আজি আপুনি উৰ্জাৰে ভৰপূৰ থাকিব, কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনাসমূহক বুজিব চেষ্টা কৰক। অনাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। জীৱনটো লাহে লাহে গতিময় হৈ আছে, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰিব। চিকিৎসাসাৰ অনুসৰি জ্ঞানী লোকক সন্মান দিবলৈ শিকক, এনে কৰিলে পাৰিবাৰিক জীৱনত সুখ হ'ব। এতিয়া আগবাঢ়ো আমি ধনু ৰাশিলৈ। স্বাস্থ্যৰ লগত জড়িত কাৰ্যকৰ্ম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আজি সফলতাপ্ৰাপ্তৰ মন্ত্ৰ হ'ল সেইসকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওক যিসকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভৱী হয়। বিপদৰ সময়ত পৰিয়ালৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব। আপুনি অন্যক লক্ষ্য কৰি বহুত কিছু শিক্ষা আহৰণ কৰিব পাৰে।
এয়া আপোনাৰ আত্মবিশ্বাসক শক্তিশালী কৰি তুলিবৰ বাবে বহুত প্ৰয়োজনীয়। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। খালী সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱনলগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। চিকিৎসাসাৰ অনুসৰি সোণৰ আঙঠিত মংগল যন্ত্ৰ খোদাই কৰি ধাৰণ কৰিলে স্বাস্থ্যৰ বাবে শুভ হয়। মকৰ ৰাশি, নিজৰ ব্যক্তিত্বক বিকশিত কৰিবৰ বাবে গভীৰভাৱে চেষ্টা কৰক। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়াসমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। আপোনাৰ জেদী স্বভাৱে আপোনাৰ মা-দেউতাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ তেখেতৰ পৰামৰ্শত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ধনাত্মক কথাত বিচাৰ কৰাৰ কোনো বেয়া কথা নহয়। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। ব্যস্ত দিনজোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। যদি আপুনি কিবা খেলত পাৰ্গত হয়, তেন্তে আপুনি সেইটো খেল খেলি থকাটো আপোনাৰ বাবে বহুত ভাল। চিকিৎসাসাৰ অনুসৰি বাথৰুম অথবা ঘৰৰ কোণত ঢৌ এটাত বগা মাৰ্বলৰ টুকুৰা অথবা দানা ৰাখিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। এতিয়া আগবাঢ়ো আমি কুম্ভ ৰাশিলৈ। ভাল খবৰ এটা পাব পাৰে। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতিকৰ ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ লগত আজি দিনটো স্মৰণীয় হৈ যাব। আজি আপোনাৰ অনিচ্ছা স্বত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। জীৱনৰ সমস্যাসমূহৰ সমাধান আপুনি নিজে ওলাব লাগিব। কাৰণ লোকে অকল আপোনাক উপদেশ দিব পাৰে, তাতকৈ বেছি একো দিব নোৱাৰে। চিকিৎসাসাৰ অনুসৰি কাহৰ কাহীত আহাৰ গ্ৰহণ কৰিলে আপোনাৰ প্ৰেম জীৱনত সুখ শান্তিৰ আগমন হ'ব। মীন ৰাশি, সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধৱান হ'ব। দূৰৰ আত্মীয়তাৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতিবোৰ এনেকুৱাই। আপুনিয়েই সেই ভাগ্যৱান যি এই অনুভূতি লাভ কৰিছে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি অপচয় হৈ যাব পাৰে। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাবি আপুনি ভাল অনুভৱ কৰিব পাৰে। চিকিৎসাসাৰ অনুসৰি ওম শনিশ্চৰায় নমঃ মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিব। পুনৰ লঘু আকাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা এইখিনিতে বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত নিশ্চয় 3 বাৰকৈ ওম নমঃ শিৱায় লিখিব। আজিলৈ আহিছোঁ, বাই। পুনৰটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ দৈনন্দিনৰ ৰাশিফলসমূহ পাই থাকিবলৈ।